লাগিছে আমাৰ যিহেতু আমাৰ ফুলবাৰী অঞ্চলত এনেকুৱা ডাঙৰ মানুহ আগতে আহি পোৱা নাছিলে গতিকে আমাৰ ইয়াত আহিছে বহুত ভাল লাগিছে আমাৰ কি বিচাৰিব চৰকাৰৰ পৰা এতিয়া যিহেতু ইলেকশ্যন সমাগত হয় যিহেতু আমাৰ অঞ্চলত আমি বিকাশ বিচাৰোঁ উন্নতি হওক আমাৰ অঞ্চলটো আমি সেইটোৱে বিচাৰোঁ তেওঁৰ পৰা হয় খন্তেক সময়তে কেবিনেট মন্ত্ৰী এজন আহি উপস্থিত হ'বহি হয় হয় আজি আমাৰ এই মানে এটা ভিতৰুৱা অঞ্চললৈ আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ আহি উপস্থিত হ'বহি তাৰ কাৰণে আমাৰ ৰাইজ উৎফুল্লিত হৈছে আৰু আমি এটা সমদল উলিয়াই আজি এই সভালৈ আগবাঢ়ি আহিছোঁ আজি উন্নতি আৰু বিকাশত আজি আমাৰ ৰাইজ আপ্লুত তথা আমাৰ এই অঞ্চলৰ সামাজিক যুৱ নেতা ঋষিৰাজ হাজৰিকাদেৱৰ যি উদ্যোগ এই উদ্যোগক সকলোৱে শৰাই লৈছে গতিকে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ওলাই অহাৰ ফলত আজি দেখিছে আপুনি আমাৰ এই ৰাস্তাত নধৰাকৈ এটা জনসমদল আগবাঢ়ি আছে আৰু ইয়াতে আমি সকলোৱে পদুম ফুল ফুলাবৰ কাৰণে আগন্তুক নিৰ্বাচনত বুলি চব আগবাঢ়ি আহিছে কি বিচাৰিব কেবিনেট মন্ত্ৰী এজন আহিব জনস্বাস্থ্যকাৰী আমাৰ বিশেষ যিটো অঞ্চলৰ পৰা আমি আহিছোঁ আমাৰ বিশেষ ৰাস্তা পদূলিৰ অভাৱ তাত মানে এটা বন ৰাস্তা বুলি আছে সেই বন ৰাস্তা কাটি আমাৰ জনসাধাৰণৰ কাৰণে এটা সেই ৰাস্তাটো সুগম কৰি তুলিব লাগে গতিকে এই বিষয়খিনি আমি পাছত আমি মন্ত্ৰী ডাঙৰীয়া তথা যুৱ নেতা ঋষিৰাজ হাজৰিকাদেৱৰ যোগেদি আমি সেইখিনি পঠাম আৰু ভৱিষ্যতে আমাক এইখিনি মানে ক্লিয়াৰ কৰি দিব লাগিব ভিতৰি পাম্প পৰা চৰকাৰে আমাৰ আজি ৰাস্তা দিয়া নাই ঘৰত লেট্ৰিন নাই ঘৰ পোৱা নাই অকল ভোট বিচাৰে চৰকাৰ অকল ভোট বিচাৰি মহিলাক দিগদাৰ দিয়ে আজিলৈকে একো আমি পোৱা নাই হ'লেও আমি একদম আশাতে আহিছোঁ আৰু কি ক'লে এতিয়া আমাৰ স্কুলৰ বিষয়ৰ কাৰণেও আমাৰ চৰকাৰে একো চোৱা নাই 1000 টকাত হিলাই আছে অৰুণোদয় পোৱা নাই ঘৰ লেট্ৰিন ঘৰ এইবিলাক সুবিধা আমি পোৱাই নাই ভাল লাগিছে আমাৰ যিহেতু আমাৰ ফুলবাৰী অঞ্চলত এনেকুৱা ডাঙৰ মানুহ আগতে আহি পোৱা নাছিলে গতিকে আমাৰ ইয়াত আহিছে বহুত ভাল লাগিছে আমাৰ কি বিচাৰিব চৰকাৰৰ পৰা এতিয়া যিহেতু ইলেকশ্যন সমাগত হয় যিহেতু আমাৰ অঞ্চলত আমি বিকাশ বিচাৰোঁ উন্নতি হওক আমাৰ অঞ্চলটো আমি সেইটোৱে বিচাৰোঁ তেওঁৰ পৰা হয় খন্তেক সময়তে কেবিনেট মন্ত্ৰী এজন আহি উপস্থিত হ'বহি হয় হয় আজি আমাৰ এই মানে এটা ভিতৰুৱা অঞ্চললৈ আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ আহি উপস্থিত হ'বহি তাৰ কাৰণে আমাৰ ৰাইজ উৎফুল্লিত হৈছে আৰু আমি এটা সমদল উলিয়াই আজি এই সভালৈ আগবাঢ়ি আহিছোঁ আজি উন্নতি আৰু বিকাশত আজি আমাৰ ৰাইজ আপ্লুত তথা আমাৰ এই অঞ্চলৰ সামাজিক যুৱ নেতা ঋষিৰাজ হাজৰিকাদেৱৰ যি উদ্যোগ এই উদ্যোগক সকলোৱে শৰাই লৈছে গতিকে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ওলাই অহাৰ ফলত আজি দেখিছে আপুনি আমাৰ এই ৰাস্তাত নধৰাকৈ এটা জনসমদল আগবাঢ়ি আছে আৰু ইয়াতে আমি সকলোৱে পদুম ফুল ফুলাবৰ কাৰণে আগন্তুক নিৰ্বাচনত বুলি চব আগবাঢ়ি আহিছে কি বিচাৰিব কেবিনেট মন্ত্ৰী এজন আহিব জনস্বাস্থ্যকাৰী আমাৰ বিশেষ যিটো অঞ্চলৰ পৰা আমি আহিছোঁ আমাৰ বিশেষ ৰাস্তা পদূলিৰ অভাৱ তাত মানে এটা বন ৰাস্তা বুলি আছে সেই বন ৰাস্তা কাটি আমাৰ জনসাধাৰণৰ কাৰণে এটা সেই ৰাস্তাটো সুগম কৰি তুলিব লাগে গতিকে এই বিষয়খিনি আমি পাছত আমি মন্ত্ৰী ডাঙৰীয়া তথা যুৱ নেতা ঋষিৰাজ হাজৰিকাদেৱৰ যোগেদি আমি সেইখিনি পঠাম আৰু ভৱিষ্যতে আমাক এইখিনি মানে ক্লিয়াৰ কৰি দিব লাগিব ভিতৰি পাম্প পৰা চৰকাৰে আমাৰ আজি ৰাস্তা দিয়া নাই ঘৰত লেট্ৰিন নাই ঘৰ পোৱা নাই অকল ভোট বিচাৰে চৰকাৰ অকল ভোট বিচাৰি মহিলাক দিগদাৰ দিয়ে আজিলৈকে একো আমি পোৱা নাই হ'লেও আমি একদম আশাতে আহিছোঁ আৰু কি ক'লে এতিয়া আমাৰ স্কুলৰ বিষয়ৰ কাৰণেও আমাৰ চৰকাৰে একো চোৱা নাই 1000 টকাত হিলাই আছে অৰুণোদয় পোৱা নাই ঘৰ লেট্ৰিন ঘৰ এইবিলাক সুবিধা আমি পোৱাই নাই